আজি আমি আলোচনা কৰিম যে চেম্পিয়ন্স ট্ৰফিৰ ইতিহাসত কোন দলে সৰ্বাধিক জয়লাভ কৰিছে আৰু কেৱল মাত্ৰ টপ 8 সৰ্বাধিক জয়লাভ কৰা দলক লৈ এই আলোচনা কৰিম আমি। 8 নম্বৰ স্থানত আছে পাকিস্তান আৰু পাকিস্তানে এই টুৰ্ণামেণ্টত 11টাকৈ মেচত জয়লাভ কৰিছে আৰু তাৰ বিপৰীতে এবাৰ এই চেম্পিয়ন্সৰ খিতাপ জয়লাভ কৰিবলৈ সক্ষম হৈছে। 7 নম্বৰত আছে সাউথ আফ্ৰিকা। সাউথ আফ্ৰিকাই এই টুৰ্ণামেণ্টত 12টাকৈ মেচত জয়লাভ কৰিছে আৰু তাৰ বিপৰীতে সাউথ আফ্ৰিকান দলে এই টুৰ্ণামেণ্ট এবাৰ জয়লাভ কৰিবলৈ সক্ষম হৈছিলে। ইয়াৰ পিছতেই আছে নিউজিলেণ্ড। নিউজিলেণ্ডেও এই টুৰ্ণামেণ্টত 12টাকৈ মেচত জয়লাভ কৰিছে আৰু চেম্পিয়ন্সৰ খিতাপ এবাৰ জয়লাভ কৰিছে। আৰু ইয়াৰ পিছত আছে অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াও এই টুৰ্ণামেণ্টত 12খনকৈ মেচত জয়লাভ কৰিছে যদিও খিতাপ জয়লাভ কৰাৰ যি অষ্ট্ৰেলিয়ান দলৰ এটা ধাৰাবাহিকতা এই টুৰ্ণামেণ্টতো বজাই ৰাখিছিল আৰু কেৱল মাত্ৰ 12টাকৈ মেচত জয়লাভ কৰিয়েই অষ্ট্ৰেলিয়ান দলে এই টুৰ্ণামেণ্ট 2বাৰকৈ জয়লাভ কৰি ভাৰতীয় দলৰ লগতে সফলতম চেম্পিয়ন্স ট্ৰফিৰ জয়লাভ কৰা দল হিচাপে পৰিগণিত হৈছে অষ্ট্ৰেলিয়ান দল। 5ম স্থানত আছে ৱেষ্ট ইণ্ডিজ। ৱেষ্ট ইণ্ডিজ দল আজিৰ দিনত চেম্পিয়ন্স ট্ৰফিত খেলাৰ যি যোগ্যতা সেই যোগ্যতাই লাভ কৰিব নোৱাৰে যদিও 13টাকৈ মেচত জয়লাভ কৰি ৱেষ্ট ইণ্ডিজ দলে এবাৰ চেম্পিয়ন্স ট্ৰফি জয়লাভ কৰিবলৈ সক্ষম হৈছে। ইংলেণ্ড দলে 14টাকৈ মেচত জয়লাভ কৰি সৰ্বাধিক জয়লাভ কৰাৰ ৰেকৰ্ডৰ তালিকাত 3 নম্বৰ স্থানত আছে যদিও এই টুৰ্ণামেণ্টখন এবাৰো জয়লাভ কৰিব পৰা নাই ইংলেণ্ড দলে। আৰু ইংলেণ্ডৰ দলে এটা শক্তিশালী দল, এয়া অতিকৈ হতাশা আৰু লজ্জাজনক। 2য় নম্বৰত আছে শ্ৰীলংকা। শ্ৰীলংকান দলে এই টুৰ্ণামেণ্টত 14টাকৈ মেচত জয়লাভ কৰিছে আৰু 14টাকৈ মেচত জয়লাভ কৰি এবাৰ শ্ৰীলংকান দলে এই খিতাপ জয়লাভ কৰিছিলে। 2002 চনত শ্ৰীলংকান দলে ভাৰতীয় দলৰ লগত জইণ্ট হিচাপে এই খিতাপ জয়লাভ কৰিছিলে। 1ম স্থানত ভাৰতীয় দলেই আছে আৰু এই টুৰ্ণামেণ্টত ভাৰতীয় দলে ডমিনেটিং কৰা দেখা গৈছে। বাকীকেইটা দলৰ তুলনাত ভাৰতীয় দলে এই টুৰ্ণামেণ্টত 18খনকৈ মেচত জয়লাভ কৰি এই ট্ৰফি 2বাৰকৈ জয়লাভ কৰিছিলে। 2002 চনত এবাৰ শ্ৰীলংকাৰ লগত জইণ্ট উইনাৰ হিচাপে এই ট্ৰফি জয়লাভ কৰিছিলে আৰু ইয়াৰ পিছতেই ভাৰতীয় দলে 2013 চনত ইংলেণ্ডত যি অনুষ্ঠিত হৈছিল সেই টুৰ্ণামেণ্টত ভাৰতীয় দলে ইংলেণ্ডৰ মাটিত ইংলেণ্ডক পৰাস্ত কৰি ভাৰতীয় দলে পুনৰ এবাৰ এই খিতাপ জয়লাভ কৰিছিলে। ভাৰতীয় দলে মেচ জয়লাভ কৰাৰ পৰিসংখ্যাই নহয়, ট্ৰফি জয়লাভ কৰাৰো যি পৰিসংখ্যা সেই পৰিসংখ্যাৰ দিশতো ভাৰতীয় দলে বাকী দলতকৈ আগুৱাই আছে। আৰু 2017 চনত যি লাষ্ট টাইম অনুষ্ঠিত হৈছিলে এই চেম্পিয়ন্স ট্ৰফি, সেই চেম্পিয়ন্স ট্ৰফিৰ ফাইনেলতো ভাৰতীয় দলে দুৰ্ভাগ্যবশতঃ পৰাজয় হৈছিল, নহ'লে হয়তো শীৰ্ষ স্থানত থাকিলেহেঁতেন ভাৰতীয় দলে। তো আমি আশা কৰিম যিহেতু এইবেলিও আৰম্ভ হ'বলৈ গৈ আছে চেম্পিয়ন্স ট্ৰফি আৰু এই চেম্পিয়ন্স ট্ৰফিও ভাৰতীয় দলে জয়লাভ কৰি দেখুৱাই দিয়ক যে ভাৰতীয় দলে কিয় T20 ৱৰ্ল্ড চেম্পিয়ন আৰু এই সময়ত ভাৰতীয় দলে চেম্পিয়ন আৰু সকলো ফৰ্মেটতেই যেন চেম্পিয়ন্সৰ দৰে প্ৰদৰ্শন কৰি বিৰোধী দলক পুনৰ এক আগজাননী দিয়ক যে যিকোনো ফৰ্মেটত ভাৰতীয় দলে যিকোনো দলক যে এৰি কথা নকয়, সেয়া পুনৰ এবাৰ প্ৰমাণ হৈ যাওক।